নমস্কাৰ এককচালে স্বাগতম মই শ্ৰাৱণী দেৱী আকৌ লৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ তৃতীয় পাঠটিৰ নাম পৃথিৱীৰ ভূগোল এতিয়া পৃথিৱীৰ ভূগোল বুলি কোৱাৰ লগে লগে তোমালোকে অকমান হয়তো ভাবিব পাৰিছাই যে পৃথিৱীৰ ভূগোল কি য'ত আমি একদম ঠিকে ভাবিছা য'ত আমি কি কৰিম পৃথিৱীৰ বিষয়ে পঢ়িম এতিয়া যে বৰ্তমান পৃথিৱীখন কেনেকুৱা তাত কি কি আছে কেনেকে বৰ্তমান অৱস্থা পালে আদিতে কি আছিলে এই সকলো বিলাক কথা আমি ইয়াতে পঢ়িম পৃথিৱীৰ দেশ কিমানখন পৃথিৱীত মহাদেশ কিমানখন আছে মহাসাগৰ কিমানখন আছে কেনেকে ভগোৱা আছে এই সকলো বিলাক কথা আমি পঢ়িবলৈ পাম চাওচোন আহা পাঠটোত কি কি আছে প্ৰথমতে কি কোৱা হৈছে যে পৃথিৱীৰ সমূহ পৰিচয় তে সমূহ পৰিচয় বুলি কোৱাৰ লগে লগে আমাৰ মানুহৰ একমাত্ৰ বাস কৰা গ্ৰহটোৱে হৈছে পৃথিৱী গতিকে পৃথিৱী কিমান ডাঙৰ পৃথিৱী হৈছে 51 কোটি বৰ্গ কিলোমিটাৰ পৃথিৱীৰ পৃষ্ঠভাগ মানে ওপৰ ভাগৰ যদি আমি ক্ষেত্ৰফল উলিয়াও তেতিয়া কিমান হ'ব 51 কোটি বৰ্গ কিলোমিটাৰ ইয়াৰে ভূমি আৰু পানী দুটা ভাগত বিভগাব পাৰো এতিয়া ভূমি ভাগে পৃষ্ঠৰ কিমান আগুৰি আছে 29% 149 নিযুত বৰ্গ কিলোমিটাৰ আকৌ পানীয়ে প্ৰায় 71% 361 নিযুত বৰ্গ কিলোমিটাৰ তোমালোকে মনত ৰাখিবা কিন্তু দেই কাৰণ এইবিলাকৰ ওপৰত অতি চমু প্ৰশ্নবিলাক আহে তোমালোকৰ এতিয়া এই মেপখনলৈকে চোৱা যে আমি জানো পৃথিৱীৰ ওপৰত কিমানখন মহাদেশ আছে 5খন উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ এছিয়া আফ্ৰিকা অচেনিয়া আৰু এণ্টাৰ্কটিকা আমি জানো যে পৃথিৱীৰ ওপৰত কিমানখন মহাদেশ আছে পৃথিৱীৰ 7খন মহাদেশ আছে আৰু এই 7খন মহাদেশ কি কি উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ এছিয়া আফ্ৰিকা অচেনিয়া আৰু এণ্টাৰ্কটিকা এতিয়া ইয়াৰে ভিতৰত সকলোতকৈ ডাঙৰ কোনখন সৰু কোনখন ক'ত কি ভূ-অৱয়ব আছে সেইবিলাক আমি ভিতৰত পঢ়িলে গম পাম এতিয়া পৃথিৱীৰ স্থলভাগ বা মহাদেশ বিলাকৰ নাম আকৌ কৈছো চোৱা এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অচেনিয়া আৰু এণ্টাৰ্কটিকা ইয়াত সকলোতকৈ ডাঙৰখন হৈছে এছিয়া লিখিয়ে দিছো যে আটাইতকৈ বৃহত্তম মহাদেশ হৈছে এছিয়া আৰু পৃথিৱীৰ জলভাগ কি হৈছে 5খন মহাসাগৰ আবৃত কি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ কিমানখন মহাসাগৰ 5খন মহাসাগৰ আৰু কিমানখন মহাদেশ 7খন মহাদেশ 2015 চনৰ হিচাপ অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ 730 কোটি বা 7.3 বিলিয়ন গতিকে 2015 চনৰ লোকপিয়ল অনুসৰি আমি যদি চাওঁ বিশ্বৰ মুঠ জনসংখ্যা কিমান 730 কোটি আঙুলি মূৰত গণা কিমান গণিব পৰা ভূ-অৱয়বৰ চৰিত্ৰ জলবায়ু মাটি উদ্ভিদ জীৱ-জন্তু আদি পৃথিৱীৰ বিভিন্ন ঠাইত বেলেগ বেলেগ হয় সেইটো কথাটো আমি জানোৱে কাৰণ বিভিন্ন ঠাইত জলবায়ু বেলেগ বেলেগ হ'ব বিভিন্ন ঠাইত কাম কৰা প্ৰক্ৰিয়া বেলেগ বেলেগ হ'ব আৰু সেই প্ৰক্ৰিয়াবিলাক অনুযায়ী আমাৰ কি হ'ব ভূ-অৱয়ব বিলাক হ'ব আৰু এনে তাৰ ভূ-অৱয়বৰ তাৰতম্যৰ বাবে জনসংখ্যাৰ বিতৰণো বেলেগ বেলেগ হয় আৰু জীৱন ধাৰণৰ পদ্ধতিও বিভিন্ন ঠাইত বেলেগ বেলেগ হয় কাৰণ আমি জানো যে মানুহৰ জনসংখ্যাৰ য'ত সহজ জীৱন যাপন তাত জনসংখ্যা বেছি হয় আৰু য'ত জীৱন যাপন কঠিন তাত জনসংখ্যা কম হয় যিবোৰ জলবায়ু অনুযায়ী মানুহে কি কৰে নিজৰ খাদ্য বস্ত্ৰ এইবিলাক নিৰ্ধাৰণ কৰে গতিকে ভূ-অৱয়বৰ চৰিত্ৰৰ ওপৰত নিৰ্ধাৰণ কৰি পেলাই মানুহৰ কি হয় জীৱন ধাৰণৰ পদ্ধতিবিলাক বেলেগ বেলেগ হয় বিভিন্ন স্থানৰ আৰ্থসামাজিক উন্নতি প্ৰাকৃতিক পৰিৱেশৰ প্ৰচলিত বৈশিষ্ট্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে এতিয়া আৰ্থসামাজিক মানে কি তোমালোকেতো জানা যে এখন সমাজৰ এখন দেশ হ'ব পাৰে এটা নিৰ্দিষ্ট অঞ্চল হ'ব পাৰে সেই অঞ্চলটোৰ মানুহৰ
অৰ্থনৈতিক অৱস্থা কেনেকুৱা ধৰণৰ তেওঁলোকৰ সামাজিক অৱস্থা কেনেকুৱা ধৰণৰ সেই কথাবিলাকো পৰিৱেশে নিৰ্ধাৰণ কৰে অতি উচ্চ পৰ্বতীয় অঞ্চল এটাৰ যেটো আৰ্থসামাজিক অৱস্থা হ'ব তাতকে ভয়াম অঞ্চলৰ আৰ্থসামাজিক অৱস্থা উন্নত হ'ব কাৰণ ভয়াম অঞ্চলত জীৱন যাপন কৰা সহজ হয় যাৰ জলবায়ু কি হয় মানুহৰ অনুকূল হয় আৰু তেনেকুৱা ধৰণৰ পৰিৱেশ প্ৰতিকূল পৰিৱেশতকে যথেষ্ট উন্নত হ'ব আৰু যেটা মানুহৰ জীৱন যাপনো উন্নত হ'ব অনুকূল প্ৰাকৃতিক পৰিৱেশত থকা অঞ্চল আৰু প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ অঞ্চল হানতে অৰ্থনৈতিকভাৱে উন্নত আনহাতে যিবিলাক অঞ্চল প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশত আছে হেবিলাক অঞ্চল কি হ'ব অৰ্থনৈতিকভাৱে তাৰ কম উন্নত হ'ব কাৰণ তাত মানুহৰ জীৱন যাপন কৰাটো কঠিন হৈ পৰিব যেনেকৈ যদি আমাৰ ভাৰতৰ ক্ষেত্ৰতে চাওঁ গংগা ব্ৰহ্মপুত্ৰ উপত্যকাত যিবিলাকে বাস কৰিছে তেওঁলোকৰ জীৱন যাপন অতি সুচল মৰুভূমিত বাস কৰা মানুহতকে এতিয়া মহাদেশ আৰু মহাসাগৰসমূহৰ ভিতৰত আমি এই যে মানুহৰ জীৱন যাপনৰ কথা চালো জনসংখ্যাৰ কথা চালো এই গোটেইবিলাক কথা কিহৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ দেশ আৰু মহাদেশ আৰু মহাসাগৰবোৰ কেনেকৈ বিস্তৃত তাৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া এই যে মহাদেশ আৰু মহাসাগৰবোৰ বৰ্তমান অৱস্থাত আছে সেই বৰ্তমান অৱস্থাত থাকোতে কি আছিলে আদিতে কি আছিলে বাৰু আৰু এতিয়া কি ইয়াতে আমাক কোৱা হৈছে যে প্ৰায় 30 কোটি বছৰ আগত পেলিওজয়িক যুগত পৃথিৱীৰ স্থলমণ্ডল একেলগে এটা ভূখণ্ড গঠন কৰি আছিল আৰু এই সূত্ৰটো কি সূত্ৰ বুলি কৈছে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ এইখিনিতে মই তোমালোকক ক'বলৈ বিচাৰো যে কোৱা হয় যে পৃথিৱী আদিতে সৃষ্টি কৰ পৰা হৈছে পৃথিৱী সৃষ্টি হৈছে সূৰ্যৰ শিখাৰ পৰা তো পৃথিৱীখন আদিতে কি আছে পৃথিৱী নহয় আন গ্ৰহবিলাকো কি আছিলে জ্বলন্ত গেছীয় পিণ্ড আছিলে সেই জ্বলি থাকোতে পৃথিৱী চাৰিফালে কি সূৰ্য চাৰিফালে ঘূৰি ফুৰোতে কি হৈ গ'ল এটা সময় লাহে লাহে পৃথিৱীখন ঠাণ্ডা হ'বলৈ লয় ঠাণ্ডা হোৱাৰ পিছত পৃথিৱীখন কি কৰে গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থালৈকে আহে আৰু জলীয় অৱস্থাৰ পৰা আকৌ গোটা অৱস্থালৈ আহে তো যেতিয়া পৃথিৱীখন অসমান হৈ পৰে যিবিলাক ওখ অঞ্চল হেবিলাক স্থলভাগ হিচাপে থাকিল যে আৰু বাকি দ অঞ্চলবিলাক জলভাগলৈ ৰূপান্তৰ হয় এতিয়া গোটেই স্থলভাগখিনি একেলগে গুট মাৰি আছিলে আৰু সেই একেলগে গুট মাৰি থকা কিমান বছৰৰ আগত 30 কোটি বছৰ আগত আৰু এই 30 কোটি বছৰ আগত গোটেই ভূখণ্ডটো একেলগে আছিল আৰু তাৰ নাম আছিল পেনজিয়া কি আছিল নামটো পেনজিয়া আৰু এই পেনজিয়া ভূখণ্ড চাৰিওফালে পানীৰে আৱৰি আছিল তেনে মহাসাগৰো এখনে আছিল আৰু মহাসাগৰখনৰ নাম আছিল পান্থালাছা গতিকে আমি ক'ব পাৰো যে এক পৃথিৱীৰ আৰম্ভণিতে এটাই ভূখণ্ড আছিল ভূখণ্ডটোৰ নাম পেনজিয়া আৰু ভূখণ্ডটোক আৱৰি থকা মহাসাগৰখনৰ নাম কি পান্থালাছা পিছলৈকে বিভিন্ন ভৌগোলিক কাৰণত যাক আমি কওঁ যে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ ইংলিছত কোৱা হয় কন্টিনেণ্টেল ড্ৰিফ্ট থিওৰি তাৰ মতে কি হৈছিলে আলফ্ৰেড ৱেগনাৰ বুলি এজন ভূবিজ্ঞানীয়ে কৈছিল যে পৃথিৱীৰ অন্তৰ্ভাগত কিছুমান শক্তিয়ে কাম কৰিলে আৰু সেই শক্তিৰ ফলত মহাদেশখন যে স্থলভাগখন ভাঙি দুটুকুৰা হ'ল আৰু এই দুটুকুৰা স্থলভাগ ভাঙি উত্তৰ ফালে এটুকুৰ দক্ষিণ ফালে এটুকুৰ হ'ল আৰু মাজেৰে এটা ঠেক সাগৰ এখন সৃষ্টি হ'ল আৰু এই ঠেক ইলংগেটেড যিখন সাগৰখনৰ নাম হ'ল তেথিছ সাগৰ উত্তৰৰ অংশটোৰ নাম হ'ল আংগাৰালেণ্ড বা লৰেচিয়া আৰু দক্ষিণৰ অংশটোৰ নাম হ'ল গণ্ডৱানা লেণ্ড এতিয়া কোৱা যায় পেনজিয়া প্ৰায় মাজভাগত ভাঙি যোৱাৰ ফলত সংকীৰ্ণ আৰু দীঘলীয়া সাগৰ এখনৰ সৃষ্টি হ'ল এই সাগৰখনৰ নাম কি তেথিছ সাগৰ মই ক'লোৱে নহয় আৰু তেথিছ সাগৰৰ গঠনে পেনজিয়াৰ উত্তৰ আৰু দক্ষিণ দিশত দুই ভাগত বিভক্ত কৰে উত্তৰ অংশটোৰ নাম মই কি ক'লো আংগাৰালেণ্ড বা লৰেচিয়া আৰু দক্ষিণ অংশটোৰ নাম হ'ল গণ্ডৱানা লেণ্ড এই আংগাৰালেণ্ড বা লৰেচিয়া আৰু গণ্ডৱানা লেণ্ড থাকিলে কিছু বছৰ তাৰ পিছত আকৌ
পৃথিৱী পৃষ্ঠৰ অন্তৰ্ভাগত সৃষ্টি হোৱা শক্তিবিলাকে কি কৰিলে আংগাৰলেণ্ড আৰু গণ্ডৱানালেণ্ডক আৰু ফাৰ্ডাৰ আৰু বিভিন্ন সৰু সৰু টুকুৰাত ভাগ কৰিলে আৰু ভাগ কৰাৰ পিছত বিভিন্ন ধৰণৰ তোমালোকে পিছলৈকে ডাঙৰ হলে পঢ়িবলৈ পাবা বিভিন্ন ধৰণৰ ভূত্বকীয় বিভিন্ন শক্তি আছে আৰু সেই শক্তিবিলাকে কি কৰিলে সেইবিলাকক দূৰ দূৰলৈকে লৈ গ'ল এই দূৰ দূৰলৈকে লৈ যোৱাৰ পিছত এতিয়া যেটো অৱস্থাত আমাৰ মহাদেশবিলাক আছে সেই বৰ্তমান প্ৰচেছটো পালে কিন্তু কোৱা হয় যে এতিয়াও আমাৰ প্লেট টেকটনিক মুভমেন্ট চলিয়ে আছে আৰু দেশবিলাক ইখনৰ পৰা আনখনলৈ আতৰি গৈ আছে কোনোবাখন হয়তো লগ লাগি ঠেকা হয় দুখন এখন হৈ যাব পাৰে আৰু কেতিয়াবা হয়তো দুখন আতৰি বহু দূৰলৈ গুচি যাব পাৰে মেছ'জয়িক যুগত প্ৰায় 25 কোটি বছৰ আগত বিভাজন আৰু মহাদেশীয় সঞ্চাৰণৰ বাবে লৰেছিয়া আৰু গণ্ডৱানালেণ্ড অধিক বিভক্ত হৈ বিষুৱৰেখা আৰু পশ্চিম দিশলৈ গতি কৰি বৰ্তমানৰ অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হয় গণ্ডৱানালেণ্ড আৰু লৰেছিয়া আৰু ভাগ হৈ পেলাই বিষুৱৰেখাৰ উত্তৰে আৰু পশ্চিমে দেশবিলাকে কি কৰে গতি কৰি পেলাই বৰ্তমানৰ অৱস্থা পায় উত্তৰ আমেৰিকা গ্ৰীনলেণ্ড আৰু ভাৰতীয় উপমহাদেশৰ উত্তৰত থকা ইউৰোপ আৰু এছিয়াৰ ভূখণ্ড লৰেছিয়া বিভাজনৰ পিছত গঠন হৈছিল মানে কোন কোন কেইখন দেশ উত্তৰ আমেৰিকা গ্ৰীনলেণ্ড ভাৰতীয় উপমহাদেশৰ উত্তৰত থকা কিন্তু ভাৰত নহয় দে উত্তৰ আমেৰিকা গ্ৰীনলেণ্ড ইউৰোপ আৰু এছিয়া গুটেখিনি কি হৈ পেলে ভাগ কোৰ পৰা ভাগ হৈছিলে লৰেছিয়াৰ ভাগ তোমালোকক যদি হুদা হয় যে লৰেছিয়াৰ ভাগ কি লৰেছিয়াখন ভাগ হৈ কিমান কি পৰিণত হৈছিলে উত্তৰ আমেৰিকা গ্ৰীনলেণ্ড বা ইউৰোপ আৰু এছিয়া আকৌ গণ্ডৱানালেণ্ড ভাগ হৈ পেলে কি হৈছিলে দক্ষিণ আমেৰিকা আফ্ৰিকা মাডাগাস্কাৰ ভাৰত আৰব অঞ্চল মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা আদি গণ্ডৱানালেণ্ডৰ বিভাজনৰ ফলত সৃষ্টি হৈছিল তাৰ মানে গণ্ডৱানালেণ্ড বেছিকে বিভাজিত হৈছিল আমাৰ ভাৰতৰ দক্ষিণোত্তৰ মালভূমিটো সম্পূৰ্ণ গণ্ডৱানালেণ্ডৰে অংশ হয় আৰু কোৱা হয় যে তোমালোকে মন কৰিবাচোন যে আমি যদি চাও অৰুণাচল প্ৰদেশ কি হয় আমাৰ এখন ৰাজ্য অৰুণাচল প্ৰদেশ হিমালয়ৰ মানে কি পাদদেশত অৱস্থিত গতে অৰুণাচল প্ৰদেশত প্ৰায় আমি কি দেখো ভূমিস্খলন দেখো অৰুণাচলৰ মাটিভাগ বহুত ঢিলা আৰু ৰুনকে সৃষ্টি হোৱা কিন্তু তাৰ জায়গা শিলং মালভূমি কোৱা হয় গণ্ডৱানালেণ্ডৰ অংশ শিলং মালভূমিত কি হোৱা নাই ভূমিস্খলন যথেষ্ট কম হয় কাৰণ হল যে গণ্ডৱানালেণ্ডৰ ভূমিবিলাক বহুত টান আৰু অতি প্ৰাচীন শিলেৰে গঠিত বাবে শিলং মালভূমিত ভূমিস্খলন খুব কমকে হয় এই চোৱা যে কন্টিনেন্টাল ড্ৰিফ্ট বা মহাদেশীয় বিস্তাপন সূত্ৰৰ মতে প্ৰথমতে কি আছিল পেঞ্জিয়াখন এনেকে আছিল আৰু চাৰিওফালে কি আছিল সাগৰখনৰ নাম কি আছিল পান্থালাছা ইয়াৰ পিছৰ ষ্টেজত কি হল ভাগ হল পেঞ্জিয়াখন ভাগ হৈ মাজেৰে কি হল তেথিস সাগৰ হুমাই গল আৰু এই তেথিস সাগৰৰ পৰা কালক্ৰমত আমাৰ কি হৈছে নতুন পৰ্বত অঞ্চলবিলাক যে সৃষ্টি হৈছে এই নতুন পৰ্বত অঞ্চলবিলাক এই তেথিস সাগৰৰ পৰা সৃষ্টি হৈছিল আৰু তাৰ পিছত 100 মিলিয়নত এইবিলাক আৰু ভাগ হৈ পেলাই কি বেলেগ বেলেগ দিশলৈ গতি কৰিলে আৰু এতিয়া বৰ্তমান পৃথিৱীখনে এইটো ৰূপ পাইছে নৰ্থ আমেৰিকা সাউথ আমেৰিকা ইউৰোপ এছিয়া আফ্ৰিকা ইণ্ডিয়া অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা দেখিছেনে কেনেকে ভাগ হৈছে কিন্তু আদিতে কি আছিল এনেকুৱাকে লগ লাগি আছিল আৰু ইয়াৰ প্ৰমাণও আমাৰ আছে আলফ্ৰেড ওয়েগেনাৰে কৈছিল আমি যদি আটলান্টিক মহাসাগৰৰ আকৃতিটো কি এছ আকৃতিৰ নিচিনা এছৰ নিচিনা চাবাচোন তোমালোকে আটলান্টিক মহাসাগৰৰ তলিখন তো আটলান্টিক মহাসাগৰত যদি আমি পানীখিনি নাইকিয়া কৰি দুটা ফাল টানি আনি লগ লগাই দিওঁ আমি যে পাজল গেম বিলাক যে খেলো তেনেকে যে আমি দুটা ফাল যদি লগ লগাই দিওঁ দুটা ফাল ইটো হিটো লগত খাপ খাই পৰিব এইটোৱে বুজে যে আটলান্টিক মহাসাগৰৰ দুটা ফাল এটা সময়ত কি আছিল এক আছিল নহলে যদি একে ফাল দুভাগ নহয় তেনে দুটা আকৌ সমানে সমানে লগ লগালে কেনেকে লগ লাগিব মানে এবাৰ akuতে চাবাচোন যে দুটা ফাল সমানে লগ লাগি যাব এতিয়া গুটি পৃথিৱীখনক আমি গম পালো যে পৃথিৱীখনৰ
কেনেকে সৃষ্টি হৈছিল বৰ্তমান মহাসাগৰ মহাদেশবিলাক কেনেকে বিস্তৃত হৈছে কিয় এনেকুৱা ধৰণৰ হৈছে বা অদূৰ ভৱিষ্যতে কি হ'ব পাৰে সলনি হ'ব পাৰে কিন্তু বৰ্তমান আমি পৃথিৱীখনক কি হিচাপে ভাগ কৰিব পাৰো জলমণ্ডল আৰু স্থলমণ্ডল হিচাপে ভাগ কৰিব পাৰো এটা জলমণ্ডল বুলি ক'লে কি হ'ব নদী হ্ৰদ খাল বিল সাগৰ মহাসাগৰ গোটেই বিলাক লগ লাগি পেলাই কি হয় আমাৰ পৃথিৱীৰ জলমণ্ডল গঠিত আৰু জলমণ্ডলে পৃথিৱীৰ বেছিভাগ অংশই কি কৰি আছে আৱৰি আছে সেই কাৰণে পৃথিৱীখনক যদি আমি পৃথিৱীৰ বাহিৰৰ পৰা যদি আমি চন্দ্ৰৰ পৰা চাওঁ বা তাতকেও দূৰৰ পৰা চাওঁ পৃথিৱীখনক কি হিচাপে দেখা যাব নীলা হিচাপে দেখা যাব সেইকাৰণে পৃথিৱীৰ আন এটা নাম হ'ল নীলা গ্ৰহ আৰু কিয় নীলা হিচাপে দেখা যায় কাৰণ পৃথিৱীৰ বেছিভাগ অংশ পানীয়ে আৱৰি আছে আৰু স্থলমণ্ডল হৈছে সমুদ্ৰ পৃষ্ঠৰ পৰা ওপৰত গোটেই পানীৰ মাজত যিখিনি ওখ ঠাই আছে সেই ওখ ঠাইবিলাকক কি বুলি কৈছে স্থলমণ্ডল বুলি কৈছে স্থলমণ্ডল আৰু জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা কি হয় এটা ফালে কি কৰিছে আমি পৃথিৱীখনত এটা ফালে মাটিখিনিক ভাগ কৰি দিছো এফালে পানীখিনিক ভাগ কৰিছো হয় জানো তেনেকুৱা নহয় মাটি আৰু পানীৰ ভাগকেইটা কি হৈ আছে লগ লাগি আছে ইটোৱে হিটোৰ মাজত সোমাই আছে গতিকে আমি সম্পূৰ্ণ পৃথক কৰিব নোৱাৰো যে এইখিনি জলমণ্ডল এইখিনি স্থলমণ্ডল বুলি আমি পৃথক কৰিব নোৱাৰো গতিকে কোৱা হৈছে যে জলমণ্ডল আৰু স্থলমণ্ডল দুটা পৃথক থোপ গঠন কৰা নাই দুটা বেলেগ বেলেগ ভাগ গঠন কৰা নাই জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে হিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে যে এইফালে দক্ষিণ আমেৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আকৌ এইফালে আমি ইউৰোপ পাম আফ্ৰিকা পাম তাৰ মাজত কি আছে সাগৰ আছে আকৌ ভাৰতখন দেখা পাম ভাৰতখনৰ তলত আমি কি দেখা পাম পানী দেখা পাম তাৰ মাজে মাজে আকৌ অলপ দূৰলৈকে আমি কি পাম অচিনীয়া মহাদেশখন পাম গতিকে পানী আৰু মাটিবিলাক কি হৈ আছে লগ লাগি আছে আৰু ইটো সিটোৰ মাজত সোমাই আছে আৰু তোমালোকে আৰু এটা কথা মন কৰিবাচোন যেতিয়া আমি দেশ মহাদেশবিলাক চাওঁ আৰু সাগৰবিলাক চাওঁ বেছিভাগৰ আকৃতিয়ে কি হয় ত্ৰিভুজ আকৃতিৰ দেশ মহাদেশবিলাক চাবাচোন মই তোমালোকক দেখাই দিওঁ এই মেপকেইখন মেপ চোৱা এইখন ত্ৰিভুজ আকৃতিৰ হয় নে এইখনো ত্ৰিভুজ আকৃতিৰ এই মহাদেশখনো ত্ৰিভুজ আকৃতিৰ ইয়াৰো তলত দেখিছানে যদি দুটা এছিয়াখনো যদি আমি দেখো যে দুটা ত্ৰিভুজ লগ লগাই পেলাই কৰা নিচিনা ইয়াতো ত্ৰিভুজ আকৃতিৰ তো প্ৰত্যেকখন মহাদেশে বেছিভাগে কি ত্ৰিভুজ আকৃতিৰ এইটো কথা মন কৰিবা তো আমি কি পঢ়ি আছিলো আমি পঢ়িছিলো যে দেশ আৰু মহাদেশ আৰু মহাসাগৰ বিলাকে ইটো হিটোৰ লগত লগ লাগি আছে আৰু ইটো হিটোৰ মাজত সোমাই আছে তো জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটো হিটো বিভাজিত কৰি মাজে মাজে সোমাই আছে পৃথিৱীৰ সকলো মহাসাগৰ আৰু সাগৰ ইটোৱে হিটোৰ লগত লগ লগা মাথো তিনিখন সাগৰ লগ লগা নহয় কোনকেইখন কাস্পিয়ান সাগৰ মৰু সাগৰ আৰু আৰল সাগৰ তোমালোকে মনত ৰাখিবা যে পৃথিৱীৰ তিনিখন সাগৰ কাস্পিয়ান সাগৰ মৰু সাগৰ আৰু আৰল সাগৰ ইটোৱে হিটোৰ লগত লগ লগা নহয় বাকি জলভাগে ইটোৱে হিটোৰ লগত কি হৈ আছে লগ লাগি আছে স্থলমণ্ডলৰ চাৰিওফালে পানীৰে আগুৰি থকাৰ বাবে চাৰিটা ভাগত বিভক্ত হৈ থাকে সেই চাৰিটা ভাগত যে বিভক্ত হৈ আছে প্ৰথম অংশটো এছিয়া ইউৰোপ আৰু আফ্ৰিকা প্ৰথম অংশটো কি এছিয়া ইউৰোপ আৰু আফ্ৰিকা দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা তোমালোকে পাইছাই নহয় আমি যদি কওঁ উত্তৰ আমেৰিকা আৰু ইফালে এনেকে মই বহুত দিন আঁকা নাই দে মই পাহৰিছো দক্ষিণ আমেৰিকা এনেকে এটা অংশ হৈছে আকৌ আমি ইউৰোপখন এনেকে আঁকিব পাৰো তাৰ তলত আমি আফ্ৰিকাখন যদি আমি পেটলা এনেকে যে আফ্ৰিকাখন লৈ আনিব পাৰো তো কি আছে বেলেগ বেলেগ ভাগ আছে এছিয়া ইউৰোপ আৰু আফ্ৰিকা এটা অংশ হৈছে দক্ষিণ আমেৰিকা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এটা অংশ হৈছে আৰু তৃতীয় অংশটোত কৈ আছে
অস্ট্রেলিয়া আৰু অচিনিয়া আমি ইমান দূৰত আমি অস্ট্রেলিয়াখন পাও না নাপাও ইমান মানত আমি অস্ট্রেলিয়াখন পাও যদি এই ত্ৰিভুজ অস্ট্রেলিয়া আৰু অচিনিয়া অস্ট্রেলিয়া মহাদেশখন আৰু তাৰ চাৰিওফালে থকা দ্বীপবিলাকক লৈ পেলাই হেখনক আমি কি বুলি কৈছো আমি হেখনক অচিনিয়া মহাদেশ বুলি কৈছো আৰু একেবাৰে তলত কি আছে এন্টাৰ্কটিকা এই গোটেইখিনি স্থলমণ্ডল আৰু তাৰ মাজে মাজে কি আছে জলমণ্ডল সোমাই আছে মহাদেশ আৰু মহাসাগৰ সমূহ আন্তঃসংলগ্ন ইটোৱে হিটোৰ লগত লগ লগা প্ৰশান্ত মহাসাগৰ এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত প্ৰশান্ত মহাসাগৰ এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকাৰ মাজত অৱস্থিত ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ পূবত আৰু অচিনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত তোমালোকে যদি মেপখন মেলি চোৱা তেতিয়াহলে তোমালোকৰ কথাখিনি বেছি স্পষ্ট হ'ব যে প্ৰশান্ত মহাসাগৰ ক'ত আছে এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত তেনেকে আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকাৰ মাজত অৱস্থিত ভাৰত মহাসাগৰ ক'ত আছে এছিয়াৰ দক্ষিণত এছিয়াখন কল্পনা কৰা এছিয়াৰ দক্ষিণত আছে কাৰণ আমাৰ ভাৰতৰ এছিয়াত পৰে নপৰে গতিকে ভাৰতৰ দক্ষিণত আছে আফ্ৰিকা মহাদেশৰ পূবত আছে আফ্ৰিকা মহাদেশৰ যে এই পেটলাই এইখিনি আফ্ৰিকা মহাদেশ আছে নে নাই তো আফ্ৰিকা মহাদেশৰ পূবত আছে আৰু অচিনিয়া মহাদেশখন যে থাকিলে অচিনিয়া মহাদেশৰ পশ্চিমত এইখিনি কি আছে ভাৰত মহাসাগৰ আছে মনত থাকিব নে ভাৰত মহাসাগৰ তোমালোকে মেপ কেইখন জাষ্ট স্কেচ মেপ মই যেনেকে আঁকিছো তেনেকে আঁকিলেও হ'ব জাষ্ট মনত ৰাখিবৰ কাৰণে সদায় আঁকি পেলাই পঢ়িবা ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ পূবত আৰু অচিনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰ অৱস্থিত সেইটো হ'বই কাৰণ উত্তৰ মহাসাগৰ ক'ত আছে উত্তৰ মেৰুত আছে গতিকে উত্তৰ মহাসাগৰৰ সকলোবিলাক দেশৰ উত্তৰ ফালে থাকিব দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু অচিনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত কাৰণ দক্ষিণ মহাসাগৰ ক'ত আছে আমাৰ দক্ষিণ মেৰুত আছে গতিকে আমি গম পালো নে যে সাগৰ আৰু মহাদেশ আৰু মহাসাগৰ বিলাকক আমি কি কৰিব নোৱাৰো সম্পূৰ্ণ পৃথক কৰি দিব নোৱাৰো ইটোৱে হিটোৰ মাজত সোমাই আছে আৰু এনেকে সোমাই থকাৰ মাজতে আমি কি কৰিব লাগিব তাক অধ্যয়ন কৰিব লাগিব এতিয়া জলমণ্ডল আমি জানো যে কিমান শতাংশ 71% অংশই পৃথিৱীৰ 71% অংশই কিহে আৱৰি আছে জলমণ্ডলে আৱৰি আছে তো জলমণ্ডলৰ বৃহৎ অংশই 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত কিমান 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত আৰু স্থলমণ্ডলৰ বৃহৎ অংশ 67% উত্তৰ গোলাৰ্ধত সীমাবদ্ধ গতিকে বিশ্বৰ জনসংখ্যাৰ প্ৰায় 90% লোক ক'ত বাস কৰিব দক্ষিণ গোলাৰ্ধত নে উত্তৰ গোলাৰ্ধত কোনটো গোলাৰ্ধত কোৱা উত্তৰ গোলাৰ্ধত বাস কৰিব কাৰণ উত্তৰ গোলাৰ্ধত কি আছে মাটি বেছি আছে আৰু দক্ষিণ গোলাৰ্ধত পানী বেছি আছে এই চোৱা আমি গোলাৰ্ধ বুলি ক'লে কি বুজো বিষুৱৰ দক্ষিণ ভালটো হৈছে দক্ষিণ গোলাৰ্ধ বিষুৱৰ উত্তৰ ভালটো হৈছে উত্তৰ গোলাৰ্ধ এই যে যদি আমি মেপ কেইখন চাও ইয়াতে চোৱা দক্ষিণ গোলাৰ্ধত কি আছে এন্টাৰ্কটিকা আছে অস্ট্ৰেলিয়া আছে আৰু দক্ষিণ আমেৰিকাৰ কিছু অংশ আছে আৰু জাপান এনেকুৱা ধৰণৰ সৰু জাপান নহয় সৰু কিছুমান দ্বীপপুঞ্জ সৰু কিছুমান দেশ আছে তাৰ বাৰে বেছিভাগ অঞ্চলে কি উত্তৰ গোলাৰ্ধত অৱস্থিত তেনেকে ইয়াতো উত্তৰ আমেৰিকাখন সম্পূৰ্ণৰূপে ক'ত উত্তৰ গোলাৰ্ধত অৱস্থিত গতিকে উত্তৰ গোলাৰ্ধত বেছি শতাংশ কিহে আৱৰি আছে মাটিয়ে আৱৰি আছে আৰু দক্ষিণ গোলাৰ্ধৰ বেছি শতাংশ কিহে আৱৰি আছে পানীয়ে আৱৰি আছে পৃথিৱীৰ জনসংখ্যাৰ কিমান শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰিব 90% আমি আজি এতিয়া পঢ়িম মহাসাগৰ বিলাকৰ অৱস্থিতি আৰু বৈশিষ্ট্য আমি এই পৃথিৱীৰ ভূগোল পঢ়িবলৈ যোৱাৰ লগে লগে আমি কি পঢ়িম মহাসাগৰ পঢ়িম মহাদেশ পঢ়িম কোনখন ক'ত কেনেকৈ বিস্তৃত তাৰ
সেইবিলাকনো কি অবয়ব কি তাৰ চাৰিসীমা কি সেইবিলাকতো আমি পঢ়িব লাগিব তেতিয়াহে আমি পৃথিৱীখনৰ কথা ভালকে জানিব পাৰিম এতিয়া সাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য কি আমি চাওঁ যে মহাসাগৰসমূহ সঠিক সীমা নিৰ্ণয় কৰা সম্ভৱ নহয় সম্ভৱ জানো কাৰণ আমি ক'ব পাৰিম জানো যে এইখিনি কি হয় আটলান্টিক মহাসাগৰ এইখিনি ভাৰত মহাসাগৰ আমি কি কৰিব নোৱাৰো দেখিলে ওপৰৰ পৰা দেখিলে আমি গম নাপাওঁ কিন্তু আমাৰ অধ্যয়ন সুবিধাৰ কাৰণে কিছু শতাংশ ভাগ কৰা হৈছে তাতে আৰু এটা মই কথা কওঁ হা যে মই নিজে যেতিয়া গৈছিলো যেতিয়া দেখিছো বা তোমালোকে গলেও তোমালোকে দেখিবা যে আমাৰ বিবেকানন্দ ৰক মেমৰিয়েল কন্যাকুমাৰীৰ পৰা অলপ আগলে যে যাবা তাত তোমালোকে এটা জাগা দেখিবা য'ত ভাৰত মহাসাগৰ বংগোপসাগৰ আৰু আৰব সাগৰ লগ লাগিছে আৰু তাত যদি তোমালোকে চোৱা তাত দেখিবা তিনিওটাৰে কিন্তু পানীৰ ৰং বেলেগ বেলেগ এই যে পানীৰ ৰং বেলেগ বেলেগ তাৰ বিভিন্ন কাৰণ তোমালোকে ডাঙৰ হলে যে যদি কোনোবাই ভূগোল বিশেষকৈ পঢ়া তেতিয়া গম পাবা যে পানীৰ ঘনত্বৰ কাৰণে তাত থকা লৱণতাৰ পৰিমাণৰ কাৰণে কি হয় পানীৰ ৰং বেলেগ বেলেগ হয় পানীত থকা ৰাসায়নিক পদাৰ্থৰ পৰিমাণৰ কাৰণে পানীৰ ৰং বেলেগ বেলেগ হ'ব পাৰে কিন্তু তাত গম পোৱা যায় যে সেই পানীখিনি যে একেখিনি অঞ্চলৰ নহয় সাগৰসমূহৰ স্থানীয় পৰিসৰ মোটামুটিভাৱে নিৰ্ধাৰণ কৰা হৈছে যাতে ইয়াৰ অধ্যয়ন সহজ হয় কাৰণ মহাসাগৰসমূহ আন্তঃসংযোগী তথাপি আমি অধ্যয়ন কৰিব লাগিব তাৰ বিভিন্ন ধৰণৰ গুণগত মানবিলাকো আমি অধ্যয়ন কৰিব লাগিব গতিকে আমি তাৰ কি কৰিব লাগিব এটা বাউণ্ডাৰী থাকিবই লাগিব 5খন মহাসাগৰৰ ভিতৰত 3খন মহাসাগৰ প্ৰশান্ত আটলান্টিক আৰু ভাৰত উত্তৰ আৰু দক্ষিণ উভয় গোলাৰ্ধলৈ বিয়পি আছে যে 5খন মহাসাগৰৰ ভিতৰত 3খন মহাসাগৰ প্ৰশান্ত আটলান্টিক আৰু ভাৰত মহাসাগৰ ক'ত পাম আমি দুয়োটা গোলাৰ্ধতে পাম উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে পাম খালি দক্ষিণ গোলাৰ্ধত আমি দক্ষিণ মহাসাগৰ পাম আৰু উত্তৰ গোলাৰ্ধত আমি উত্তৰ মহাসাগৰ পাম কাৰণ উত্তৰ মহাসাগৰ বা দক্ষিণ মহাসাগৰখন সৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত হি অৱস্থিত কিন্তু বাকি 3খন মহাসাগৰ আমি দুয়োটা গোলাৰ্ধতে বিস্তৃত কাৰণ ইহঁতৰ আকাৰো ডাঙৰ আটাইতকৈ ডাঙৰখন হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ সৰুখন হৈছে উত্তৰ মহাসাগৰ যদিও সাগৰৰ জলপৃষ্ঠ মসৃণ ইয়াৰ তলিভাগৰ ভূপ্ৰকৃতি কিন্তু অসমান আমি ক্লাস 9 তো পঢ়ি আহিছো যে জলপৃষ্ঠ আমি মহাসাগৰৰ ওপৰফালে আমি খালি চাম কি চাৰিওফালে পানী 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 আৰু বেলেগ একোৱে নাই তো সেই পানী থাকিলে তলিভাগ কিন্তু কি অসমান সেই তলিভাগত আমাৰ ওপৰভাগত যেনেকে আমাৰ স্থলভাগত যেনেকে কি আছে পৰ্বত পাহাৰ মালভূমি সমভূমি আছে তেনেকে আমি মহাসাগৰৰ তলিটো শৈলশিৰা দ্ৰোণী এনেকুৱা বিভিন্ন ধৰণৰ ভূ-অৱয়ব পাওঁ যিদৰে স্থলমণ্ডলৰ ভূ-অৱয়ব অসমান কৰি তোলে তেনেদৰে শৈলশিৰা দ্ৰোণী সামুদ্ৰিক টিলা খাদ আদিয়ে সাগৰৰ তলিখনো উখুৰা মুখুৰা কৰি ৰাখিছে সাগৰৰ তলৰ গড় গভীৰতা 4000 মিটাৰ স্থলমণ্ডল আৰু জলমণ্ডল সংযোগ ৰেখাৰ পৰা সাগৰৰ মাজভাগৰ ফালে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ ভূ-অৱয়ব পোৱা যায় স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগ ৰেখা বুলি যিটো কোৱা আছে তাক আমি কি বুলি কওঁ তাক আমি সি লাইন বুলি কওঁ বা অসমীয়াত কি বুলি কয় কোৱাচোন অসমীয়াত আমি কি কওঁ সমুদ্ৰ তট বুলি কওঁ সেই সমুদ্ৰ তটৰ পৰা কি হয় মাছ ভাগলে সাগৰৰ মাছ ভাগলে তাৰ গভীৰতা বৃদ্ধি পাই যায় আৰু তাৰ এনেকে কি হয় সমুদ্ৰ তলত বিভিন্ন ধৰণৰ ভূ-অৱয়ব পাওঁ সাধাৰণতে উপকূলৰ পৰা সাগৰ আৰু মহাসাগৰৰ মাছ ভাগলৈকে সাগৰৰ তলিখনক বিভিন্ন ভাগত ভগাব পাৰি সেই ভাগকেইটা হৈছে মহীসোপান মহীঢাল গভীৰ সমুদ্ৰতল সমুদ্ৰতলীয় দ্ৰোণী সামুদ্ৰিক শৈলশিৰা দ্বীপ আৰু গভীৰ সমুদ্ৰ খাল মহীসোপান একেবাৰে উপকূল ৰেখাৰ কাষত থকা হৈছে মহীসোপানতকৈ মহীঢাল বেছি গভীৰ মহীঢালতকৈ গভীৰ সমুদ্ৰতল আৰু গভীৰ আৰু সমুদ্ৰতলীয় দ্ৰোণী সমুদ্ৰতলত কি থাকিব পাৰে কিছুমান
আমাৰ যেনে উপত্যকা থাকে যেনে উপত্যকা থাকিব পাৰে তাক সমুদ্ৰতলীয় দ্ৰোণী বুলি কৈছে সামুদ্ৰিক শৈলশিৰা সমুদ্ৰৰ তলতো কি থাকে পৰ্বত থাকে তাক সামুদ্ৰিক শৈলশিৰা বুলি কৈছে দ্বীপ সমুদ্ৰৰ ওপৰত যিবিলাক শৈলশিৰা যিবিলাক পানীৰ ওপৰলৈ উঠি আহে তাক কি বুলি কোৱা হয় দ্বীপ বুলি কোৱা হয় আৰু গভীৰ খাত থাকিব পাৰে মহীসোপান উপকূল সমূহক আগুৰি থকা সাগৰ আৰু মহাসাগৰ অগভীৰ অংশ প্ৰায় 200 মিটাৰ পৰ্যন্ত গভীৰতা এইটো কি বুলি কৈছে মহীসোপান মানে উপকূলৰ পৰা একেবাৰে তোমালোকে যেতিয়া সাগৰত গা ধুবলৈ যাবা এই মহীসোপান অঞ্চলতে বিচ বা সাগৰ যেটো উপকূল অঞ্চল অকমান দূৰলৈকেহে মানুহ যাব পাৰে তাৰ গভীৰতা কি 200 মিটাৰ পৰ্যন্ত মহীঢাল মহীসোপানৰ পিছত যথেষ্ট গভীৰ অংশ প্ৰায় 2000 মিটাৰ পৰ্যন্ত ইয়াৰ গভীৰতা আৰু এই মহীঢাল অঞ্চলত কি থাকে এটা স্লোপ থাকে ঢাল থাকে মহীঢালৰ পিছত কি আছে অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী ইয়াৰ গভীৰতা কিমান 4000 মিটাৰ পৰ্যন্ত হ'ব পাৰে গভীৰ সমুদ্ৰীয় খাতৰ গড় গভীৰতা 8000 মিটাৰ আৰু সমুদ্ৰ পৃষ্ঠৰ ওপৰত সিঁচৰিত হৈ থকা বিভিন্ন ধৰণৰ শৈলশিৰা আৰু দ্বীপ এই যে গভীৰ সমুদ্ৰীয় খাত এই গভীৰ সমুদ্ৰীয় খাতৰ কিমান বেছি গভীৰতা 8000 মিটাৰ আৰু আমাৰ আটাইতকৈ উচ্চ শৃংগটোৰ উচ্চতা কিমান এভাৰেষ্টৰ 8848 মিটাৰ আৰু পৃথিৱীৰ আটাইতকৈ গভীৰতম খাতটো হৈছে মেৰিয়ানা ট্ৰেঞ্চ বা মেৰিয়ানা খাতৰ গভীৰতা হল 9000 মিটাৰতকৈ বেছি গতিকে আমি যদি এভাৰেষ্ট শৃংগটো লৈ আনি পেলাই মেৰিয়ানা খাতত ডুবাই দিওঁ তেতিয়াহলে ডুব যাব সাগৰৰ এনেই 4000 ফুট দ তাতকেও দ কল্পনা কৰাচোন কিমান দ হ'ব মেৰিয়ানা খাত বা চেলেঞ্জাৰ খাত আটাইতকৈ গভীৰ মহাসাগৰীয় খাত গভীৰতা কিমান 11022 মিটাৰ মনত ৰাখিবা দেই মেৰিয়ানা খাতৰ গভীৰতা কিমান 11022 মিটাৰ আৰু ক'ত পোৱা যায় প্ৰশান্ত মহাসাগৰৰ তলিত এই যে আমি অকমান আগতে ক'লো যে মহীসোপান মহীঢাল এইটো উপকূল য'ত কি থাকে আমি বালি পৰি থাকে সাগৰত মানুহবিলাকে য'ত ফুৰিবলৈ যায় অৱসৰ বিনোদনৰ কাৰণে যায় এই উপকূল অঞ্চলতে যায় এই উপকূলৰ পৰা একদম গাতে লাগি থকা উপকূলৰ গাতে লাগি থকা অঞ্চলত কি বুলি কম আমি মহীসোপান বুলি কম গতে মহীসোপান আংশিকভাৱে কি ওখ মহীসোপানৰ পিছত দেখিছানে ঢাল এইটো কি মহীঢাল এই মহীঢালৰ পৰা আৰু দ হৈ গলে আমি কি পাম সমুদ্ৰ দ্ৰোণী পাম আৰু এই সমুদ্ৰ দ্ৰোণীৰ তলতে আকৌ কি থাকিব পাৰে খাত থাকিব পাৰে তাৰ ওপৰতে আকৌ এই কেতিয়াবা হঠাৎ কিবা বিভিন্ন কাৰণত কি হয় পৰ্বতৰ সৃষ্টি হয় আৰু এই পৰ্বতবিলাক যিবিলাক অংশ পানীতকে ওপৰত উঠি আহিব সেইবিলাক আমি দ্বীপ হিচাপে দেখা পাম আৰু যিবিলাক পানীৰ তলতে থাকিব সেইবিলাকক আমি শৈলশিৰা বুলি কম মহাসাগৰ বিলাকৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰ যদি আমি মাটিকালি হিচাপে চাওঁ 165.2 বৰ্গ কিলোমিটাৰ আটলান্টিক মহাসাগৰ 82.4 বৰ্গ কিলোমিটাৰ ভাৰত মহাসাগৰ 73.4 বৰ্গ কিলোমিটাৰ দক্ষিণ মহাসাগৰ 20.3 বৰ্গ কিলোমিটাৰ উত্তৰ মহাসাগৰ 14.2 বৰ্গ কিলোমিটাৰ আৰু বাকিখিনি শতাংশ হিচাপত আছে আৰু মুঠ মাটিকালি পৃথিৱীৰ মাটিকালিত মুঠ বা জলমণ্ডলৰ মাটিকালিৰ ভিতৰত কিমান যে 45% প্ৰশান্ত মহাসাগৰে আৱৰি আছে গতিকে আমি পৃথিৱীৰ উপৰিভাগ পৃথিৱীৰ ভূগোল অকমান পঢ়িলো আৰু তাৰ আমি কি পঢ়িলো যে পৃথিৱীৰ মহাদেশবিলাক মহাসাগৰবিলাক কেনেকৈ বিস্তৃত হৈ আছে কেনেকৈ বৰ্তমান স্থিতি পালে তাৰ লগত আমি মহাদেশীয় বিস্থাপন সূত্ৰৰো অকমান জানিলো এতিয়া আহিলে প্ৰশ্নৰ সময় এতিয়া আমি প্ৰশ্নত চাওঁচোন আমি কি বুজি পালো আমাৰ কি মনত থাকিলে পৃথিৱীৰ পৃষ্ঠ কিমান নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে আমি সবেই জানো যে হোৱাৰ মনতো থাকে যে পৃথিৱী 71% জলভাগে আৱৰি আছে এতিয়া আমি নিযুত বৰ্গ কিলোমিটাৰত চাওঁচোন কিমানখিনি কোনটো নিযুত বৰ্গ কিলোমিটাৰ আৰু পৰীক্ষাত সাধাৰণতে এনেকৈ দিয়া হয় এতিয়া 361 461 261 এইটোৰ ভিতৰত কোনটো উত্তৰ হ'ব তোমালোকৰ মনত আছে নে কোনটো উত্তৰ হ'ব কোনটো 361 বৰ্গ কিলোমিটাৰ কি কৰি আছে জলভাগে আৱৰি আছে পৃথিৱীৰ স্থলমণ্ডল আমি জানো যে পৃথিৱীৰ স্থলমণ্ডলটো
এটা মণ্ডলত আছিলে একেলগে লগ লাগি আছিলে সেই স্থলমণ্ডলটোৰ নাম কি পেনজিয়া পান্থালাছা আংগাৰলেণ্ড কোনটো হয় তোমালোকে পৰীক্ষা দিলেও এনেকে পাজলকে দিব কোনটো হ'ব পেনজিয়া হ'ব গতিকে আশা কৰিলো যে তোমালোকে পৃথিৱীৰ ভূগোলৰ প্ৰথম অংশটো ভালদৰে বুজি পাইছা আৰু পিছৰ অংশবিলাক লৈ পেলাই আমি আকৌ উপস্থিত হ'ম আজিলৈ এৰিছো ধন্যবাদ